নমস্কাৰ। পোনপ্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক এই যি মহান দায়িত্ব এটা প্ৰদান কৰিলে, টিকেটটো প্ৰদান কৰি, গতিকে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰওঁ। আৰু লগতে সমূহ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিকৰ যিবিলাক নেতৃবৃন্দ আছে, তেওঁলোক আটাইকে মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক বকো বিধানসভা সমষ্টিত দলীয় টিকটটো প্ৰদান কৰি যি মোক গভীৰ দায়িত্ব অৰ্পণ কৰিলে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম আৰু একে চাতে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি মই সমূহ বকো ছয়গাঁওবাসীক মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি মোক এই মৰম চেনেহ যদি নিদিলেহেঁতেন, আজি হয়তো আপোনাৰ এই টিকেট প্ৰাপ্তিৰ মোৰ যিটো আপোনাৰ জাৰ্ণি, এই আপোনাৰ যাত্ৰাত চাগে মই আপোনাৰ উপনীত হ'ব নোৱাৰিলোহেঁতেন। তেওঁলোকৰ যিবিলাক সঁহাৰি, তেওঁলোকৰ যিবিলাক মৰম চেনেহ, গতিকে শিৰত লৈ মই অনাগত দিনত সমাজৰ কাম কৰাৰ কাৰণে বা আপোনাৰ সমাজৰ শ্ৰেণীত একদম পিছফালে থকা মানুহসকলৰ উত্তৰণৰ কাৰণে মই কাম কৰি যাব পাৰিম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।